নাই, তাৰ লগৰবোৰে কৈছে। কিন্তু ই হোষ্টেললৈ নগৈ যাব ক'লৈ? মই কি জানো ক'লৈ যাব? তাকতো পঢ়িবলৈহে পঠিয়াইছিলোঁ। এনেকৈ কলেজ ক্ষতি কৰি ঘূৰি ফুৰিবলৈ পঠোৱা নাছিলোঁ নহয়। কলেজ ক্ষতি হ'ব বুলি সি দেখোন দুদিনো ঘৰত নাথাকিব। এতিয়া সি ঘূৰি ফুৰিবলৈ সময় ক'ত পালে? তাকো মোবাইল চোবাইল অফ কৰি এইবাৰ আহকচোন, তাক কাণত ধৰি উঠাব এখন চাই থাক। ৰচোন, সি কলেজ ক্ষতি কৰি এনেকৈ ঘূৰি ফুৰা ল'ৰাই নহয়। মোৰ হ'লে বৰ ভয় লাগিছে ডাঙৰ মইনা। ক'ৰবাত কিবা অঘটন ঘটা নাইতো? ক'তনো কি অঘটন ঘটিব? কিবা এটা ঘটিলে সি মোক জনালেহেঁতেন নহয়। এনেকৈ মোবাইল চোবাইল অফ কৰি নথলেহেঁতেন নহয়। ই মোক আচলতে ক'ত কি ঘটিছে আমি একো গমেই পোৱা নাই নহয়। এতিয়া গম পোৱাৰ উপায় কি আছে? পুলিচৰ ওচৰলৈ যাব লাগিব। ডাঙৰ মইনা, দৰকাৰ হ'লে তই পুলিচৰ ওচৰলৈকো যাব লাগিব। এনেকৈ সৰু মইনা উভতি আহিব বুলি হাত আপুনি বহি থাকিব নোৱাৰো নহয়। বহিলে ঠিক কথাই কৈছে। আমি এনেকৈ বহি থাকিলে নহ'ব। কথাটো কিন্তু বৰ সৰু হৈ থকা নাই, ডাঙৰ কথাই হৈছে। পুলিচ চেনেল মাতি আৰু ডাঙৰ কৰিব পাৰি, প্ৰশ্ন কৰিব পাৰি কলেজক। 3 মাহ ধৰি ল'ৰা এটাৰ খবৰ নাই, অথচ পৰিয়ালৰ মানুহক জনোৱা নহ'ল কিয়? হোষ্টেলত থকা ল'ৰা এটাৰ দায়িত্ব যদি কলেজখনে ল'ব নোৱাৰে, তেতিয়া ল'ব কোনে? প্ৰশ্ন কৰিব পাৰি এইবোৰ। কিন্তু এইবোৰতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, ভাইটি এতিয়া আছে ক'ত? আপুনি মুখত পানী অতিপিও দিয়া নাছিল বোলে। ইমান নিদ্ৰা নহয় মই, ইমান বেয়া নহয় মই। যি টি কথা কিছুমান কয় মোক কন্দুৱাই নামাৰিবি, কিন্তু কৈ দিছোঁ ইমান বেয়াকৈ ক'ব পাৰে। এই আপোনাৰ ল'ৰাৰ মুখত জমা লকছে ইমান বেয়াকৈ তেতিয়াও নাকান্দো বুলি অহংকাৰ কৰিছিল। কন্দুৱাই পঠিয়াই দিছোঁ বাপেকে। তই আকৌ ক'লৈ গৈছিল? নামঘৰলৈ গৈছিল। পাছত আমি ইজনে ইজনক ভাল পাইছিলোঁ। এই কুশল মহাজনক কন্দুৱাটো ইমান সহজ নহয়। মোৰ পতি ঢুকোৱাৰ পিছতে মই কন্দা নাই।